Hi guys, কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল ৱেলকাম টু মাই চেনেল লেকচাৰাৰ অসম আৰু এটা নিউজ ইতিমধ্যে আপোনালোকে গম পাইছে যে বেংগালুৰুত যায় আমাৰ অসমৰ 4জন অসমীয়া ল'ৰা মানে এটা ৰুমৰ ভিতৰত তেওঁলোক মৰি আছে তো মেইন কাৰণটো কি এনেকুৱা হোৱাৰ কি কাৰণে তেওঁলোক গৈছিল তো সেইকাৰণে মই ভিডিঅ'টো বনালোঁ একচুৱেলি যিটো দেখা গৈছে যে 4জন ল'ৰা যিটো ৰুমত মানে শুই আছিলে সেই ৰুমটোত এনেকুৱা অৱস্থাত পোৱা গৈছে যে মৰি আছে আৰু তো মৰাৰ কাৰণটো কি না কোনোবাই সিহঁতক আঘাত কৰিছিল না সিহঁতে বিষ খাইছে না কি ছুইচাইড কৰিছে তেনেকুৱা একোৱেই হোৱা নাই তো তাৰ মেইন ৰিজন যিটো হৈছে মানে ইনভেষ্টিগেশ্যন চলোৱা মতে গেছ তো ইয়াৰ মূলতঃ তেওঁলোক গৈছিল কিয় তাত একচুৱেলি সিহঁতে গৈছিলে জব কৰাৰ কাৰণে তো সিহঁতে গৈছিলে জব কৰাৰ কাৰণে ছিকিউৰিটি গাৰ্ডত নে কি কিবা ৱেৰ হাউচ এটাত ছিকিউৰিটি গাৰ্ডত সিহঁতে জব পাইছিলে তো সেইটো কাৰণে আচলতে গৈছিলে তাত যাই তেওঁলোকে ৰুম লৈছে ভাড়া ৰুম আৰু যিটো ৰুমত ভাড়া থাকে সিহঁতে সেই ৰুমটোতে সিহঁতক মানে 30 জানুৱাৰীৰ দিনা ৰাতি সিহঁতে মৰি আছে আৰু ৰাতিপুৱা উদ্ধাৰ হৈছে মৃত অৱস্থাত 4জন ল'ৰা তো ল'ৰাকেইজন এনেকুৱা নহয় যে বহুত ডাঙৰ ল'ৰা তেনেকুৱা নহয় ধৰক 20 বছৰ 23 বছৰ 24 বছৰ সিমানমান এজৰ ভিতৰতে আছিলে 4জন ল'ৰা তো এই 4জন ল'ৰা তাত তেনেকৈ মৰি থাকিল তো মেইন কাৰণটো যিটো হৈছে ইয়াতে তো তেওঁলোকে গেছ ষ্টভ আমাৰ থাকে নহয় আগতে বহুত ব্যৱহাৰ হৈছিল তো তেওঁলোকে গেছ ষ্টভত ভাত বনায় আৰু সেই যি গেছ ষ্টভত ভাত বনায় গেছ ষ্টভৰ আপোনাৰ গেছ লিক হৈছিল চাগে এইটো লিক হোৱা বুলি তেনেকুৱা মানে ইনভেষ্টিগেশ্যন মতে কোৱা গৈছে তাৰ পুলিচৰ ফালৰ পৰা ইনভেষ্টিগেশ্যন টীমৰ ফালৰ পৰা তো গেছ লিক হয় আমাৰ ধৰক আমি অক্সিজেন লওঁ আমি উশাহত আৰু জুই জ্বলোৱাটো অক্সিজেনে ব্যৱহাৰ হয় কিন্তু আমি উশাহত যেতিয়া অক্সিজেন লওঁ অক্সিজেন অকল নাথাকে তাত বেলেগ গেছো থাকে বেলেগ গেছৰ সংমিশ্ৰণত সেই যিটো এটা ক্ৰিয়েট হয় সেইটোহে আমি লওঁ পিয়'ৰ অক্সিজেন অনলি অক্সিজেন যদি আমি লওঁ তেন্তে আমাৰো ছাফোকেশ্যন হ'ব পাৰে আৰু মৃত্যু হৈ যাব পাৰে তো তেওঁলোকৰো সেইটোৱে হৈছিল মানে ছাফোকেশ্যন হৈছে তেওঁলোকৰ যিটো সেই ৰুমটো যিটো ৰুমত তেওঁলোক আছিলে একচুৱেলি সেই ৰুমটোত জনা গৈছে যে তেওঁলোক যিটো ৰুমত আছিলে সেই ৰুমটোত মানে দৰ্জা খিৰিকী মাৰি দিয়াৰ পিছত বাহিৰৰ পৰা অক্সিজেন বা আপোনাৰ হাৱা ভালদৰে সোমাব নোৱাৰে কাৰণ তাত আপোনাৰ ভেণ্টিলেশ্যন আমাৰ যেনেকৈ থাকে ৰুমবিলাকত ঘৰবিলাকত আমি যেনেকৈ দেখোঁ তাত সেই ৰুমটোত তেনেকৈ নাছিলে আৰু নথকাৰ ফলত যিটো আপোনাৰ গেছ হেৰি হৈছে আপোনাৰ লিক হৈছে সেই গেছটো লিক হোৱাৰ তাতে কাৰ্বন মনক্সাইড যিটো বিষাক্ত গেছ যিটো আমাৰ শৰীৰত বহুতে হানিকাৰক আমাৰ শৰীৰৰ বাবে সেই গেছটো উৎপন্ন হৈছে আৰু তেওঁলোকে যে শুই আছিলে ৰাতি শুই থাকোঁতে সেই গেছটো তেওঁলোকে মানে উশাহত লৈ আছে উশাহত লোৱা যাই আছে সিহঁতেও গম পোৱা নাই এই কথাটো আৰু সিহঁতৰ বডি সম্পূৰ্ণৰূপে পেৰালাইজ টাইপ হৈ গৈছে আৰু মানে দেহৰ ভিতৰৰ পাৰ্টছবিলাকে কাম নকৰা হৈ গৈছে আৰু অৱশেষত যেনেকৈ শুই আছিল তেনেকৈ সিহঁতে মৰি থাকিল মেবি সিহঁতে চট ফটাইছিল চাগে কিন্তু সেইটো কোনেও দেখা পোৱা নাই এতিয়া জাষ্ট মৃত অৱস্থাত পোৱা গৈছে তো ভাবি চাওক আমাৰ ভেণ্টিলেশ্যন বা কিবা এইবিলাক সচৰাচৰ মানে আমাৰ ঘৰত কিমান দৰকাৰী আৰু আমি কিমান মানে সজাগ হৈ থাকিব লাগে আমাৰ চাওক বহুত ল'ৰা ছোৱালী দেখিছোঁ বাহিৰত যায় যিটো ৰুমত ৰেণ্ট লৈ বা ভাড়া লৈ যিটো ৰুমত থাকে ভাড়া ৰুমটোত তাতে ভিতৰতে এটা ছাইডত বিচনা থাকিব আন এটা ছাইডত আপোনাৰ গেছ থাকে ভাত পানী বনাই খোৱাৰ কাৰণে তো এটা ৰুমতে তেনেকৈ থাকে তো মেবি এইটো আৰু হ'ব পাৰে বেলেগৰ লগতো তো এইটো আছিল মেইন কাৰণটো তেওঁলোকৰ মৃত্যুৰ কাৰণ আশা কৰোঁ আমাৰ সকলোৱে সজাগ হওক এইটোৰ পৰা শিকিব লগা এইটোৱে তো সেই ল'ৰাকেইজনৰ এজনৰ নাম আছিলে ধনঞ্জয় টাইট যাৰ বয়স আছিল 20 বছৰ এজনৰ নাম আছিলে ডক্টৰ টাইট যাৰ বয়স আছিলে 25 বছৰ এজন আছিলে নীৰেন্দ্ৰনাথ টাইট যাৰ বয়স আছিলে 24 বছৰ আৰু এজন আছিলে জয়ন্ত চিন্তে যাৰ বয়স আছিলে 25 বছৰ অৰ্থাৎ 25 বছৰৰ তলৰ হৈ গোটেই 25তকৈ বেছি নহয় আৰু সিহঁতৰ বয়স তো সৰু সৰু ল'ৰা কাম কৰিম বুলি গৈছিলে এঠাইত আৰু যাই এনেকুৱা অৱস্থাত এই ল'ৰাকেইজনৰ 3জনৰ ঘৰ আছিলে নামনি বৰখামুখত আৰু এজনৰ আছিলে শালমৰা লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা তো তেওঁলোকৰ দুৰ্ভাগ্য এনেকৈ মানে অকাল মৃত্যু হ'ল তো যিয়ে নহওক ইয়াৰ পৰা মই এটা কথাই ক'ব বিচাৰোঁ যিসকলে বাহিৰত থাকে বা ঘৰৰ পৰা দূৰত থাকে ৰুম ভাড়া লৈ এনেদৰে
তেওঁলোকৰ নিচিনা এটা ৰুমতে ৰন্ধা বঢ়া তেনেকৈ কৰি চলি আছে। তো তেওঁলোক সজাগ হোৱাটো একেবাৰে অত্যন্ত দৰকাৰী। মানে এটা ৰুমতে গেছ ষ্টভ জ্বলাই কিনে ভাত খোৱা, আকৌ সেইটোতে খোৱা, এইটো যেন নকৰে। বাকী ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।